সভাৰ নাম ধমিৰাজ জজত আত্মসভাতাইলৈ আমাৰ দলৰ তৰফৰ প্ৰান্তিক শ্ৰদ্ধা নিবেদিছোঁ। শ্ৰদ্ধাৰ উদ্যোক্তা সকলো যে আমাৰ নিচিনা ভজনক হৰিৰ গুণানুকীৰ্তন কৰাৰ মানসিক এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰি দিয়াৰ বাবে যিজনা ব্যক্তিয়ে আমাৰ নাম গোৱাৰ অৰিহণাখিনি আত্মসভাক যোগাই নামচত সুবিধা প্ৰদান কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। দাতাগৰাকীৰ বহুমূলীয়া পুৰস্কাৰ অতিশাৰীৰ মৰমৰ চিনস্বৰূপ আঁকোৱালি লৈছোঁ। কথা এটি আছে যে আগত চাবি গাজি কল তেহে চাবি নামৰ গল। আমি আকৌ মন্দিৰত থৈ দিয়া সেই কল কুঁহিয়াৰ গাজিৰ কথা কোৱা নাই, আমি কৈছোঁ দৰ্শকৰ কথা। দৰ্শক যিমানে বেছি থাকে নাম গাই ভাল লাগে। আচলতে আজি নামখন যে আপোনালোকে পাতিছে তাৰ বাবে পুনৰবাৰ ধন্যবাদ দিছোঁ, কিয়নো গোটেই দিনটো নেৰা পৰা বৰষুণ। যোৱাকালি নাম গাইছিলোঁ মই মৰুৱাত, এনেকুৱা এখন প্ৰভাৱ